হেল্ল' বন্ধুসকল, আপোনালোক সকলোকে ষ্টাডি চেণ্টাৰ 1 ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আপোনালোক সকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ লৈ আহিছোঁ। যিসকলে BTCৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ডৰ 414টা পোষ্ট দিছিলে তাৰ বাবে এপ্লাই কৰিছিলে, তেওঁলোকে ৰিটেন এক্সাম দিয়াৰ বাবে এডমিট কাৰ্ড ইতিমধ্যে মুকলি হৈছে আৰু অহা 8 ডিচেম্বৰ তাৰিখে ফৰেষ্টাৰ 1ৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব। আৰু যিসকলে এডমিট কাৰ্ড ডাউনলোড কৰা নাই, ইতিমধ্যে যিহেতু এডমিট কাৰ্ড মুকলি কৰিলে, মই ডিছক্ৰিপশ্যন বক্সত অফিচিয়েল ৱেবছাইটৰ লিংকটো দি দিম। আপোনালোকে তাত গৈ এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। আৰু আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব সেই বিষয়ে মই এইটো ভিডিঅ'ত আলোচনা কৰিম। তাৰ আগতে কৈ লৈছোঁ যে ফৰেষ্টাৰ 1ৰ যিহেতু 8 তাৰিখে পৰীক্ষা হ'ব আৰু তাৰ বাবে এডমিট কাৰ্ড ডাউনলোড কৰাটো 3 ডিচেম্বৰটো লাষ্ট ডেট হয়। সেইকাৰণে আপোনালোকে 3 ডিচেম্বৰৰ আগতে এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব। আৰু ফৰেষ্ট গাৰ্ডৰ বাবে 6 ডিচেম্বৰ তাৰিখলৈকে এডমিট কাৰ্ড ডাউনলোড কৰা লাষ্ট ডেট হয়। আৰু ডিচেম্বৰৰ 15 তাৰিখে ফৰেষ্ট গাৰ্ড 1ৰ বাবে পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু এই পৰীক্ষাৰ ৰিটেন টেষ্টৰ কাৰণে কি আপোনালোকৰ চিলেবাছ হ'ব, কি পঢ়িব লাগিব, সেইবোৰ চিলেবাছ মই আপোনালোকৰ লগত এতিয়া আলোচনা কৰিম। তাৰ আগতে চিলেকশ্যন প্ৰচেছটো এবাৰ জানি লওঁ। প্ৰথমতে ৰিটেন টেষ্ট হ'ব, তাৰপিছত আপোনালোকৰ ফিজিকেল ফিটনেছ টেষ্ট হ'ব, তাৰপিছত হ'ব ফাইনেল। এই দুটা টেষ্টত পাছ হোৱাৰ পিছত এটা ভাইবা টেষ্ট হ'ব আপোনালোকৰ। সেইখিনি তাৰপিছতহে আপোনালোকৰ ফাইনেল মেৰিটটো ওলাই আহিব। পলম নকৰি আলোচনা কৰোঁ। ৰাইটেন টেষ্টৰ বাবে আপোনালোকৰ ফৰেষ্টাৰ 1ৰ বাবে ইয়াত 100 নম্বৰৰ পৰীক্ষা হ'ব। 3 ঘণ্টা টাইম থাকিব। ইয়াত লিখি আছে ফৰ ফৰেষ্ট পোষ্ট there will be a written exam of 100 marks for 3 hours that will include general knowledge, general English and general mathematics of SS level. Yat general knowledge, general English, general mathematics SS level or থাকিব। এইখিনি আপোনালোকে মন দি অলপ ভালকৈ পঢ়িব যাতে আপোনালোকে ৰিটেন এক্সাম ভাল কৰিব পাৰে। ইয়াৰ পিছত আছে ফৰেষ্ট গাৰ্ডৰ বাবে and for forest guard the exam will include general English, general knowledge and general mathematics of SSLC level. আপোনালোকে যিসকলে ফৰেষ্ট গাৰ্ডৰ বাবে এপ্লাই কৰিছে তেওঁলোকৰ সিলেবাছটো হ'ব ক্লাছ 10 লেভেলৰ জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু জেনেৰেল মেথমেটিক্স। এইখিনি ক্লাছ 10 লেভেলৰ আপোনালোকে পঢ়িব। আৰু ইয়াৰ পিছত আছে ফিজিকেল ফিটনেছ টেষ্ট। ফিজিকেল ফিটনেছ টেষ্টটো আপোনাৰ তেতিয়া হ'ব আপোনালোকে ৰিটেন এক্সামত কোৱালিফাই হোৱাৰ পিছতহে ফিজিকেল ফিটনেছ টেষ্টটো দিব পাৰিব। ইয়াৰ বাবে আপোনালোকৰ ল'ৰাৰ বাবে আছে 26 কিলোমিটাৰ 4 ঘণ্টা ৱাকিং ইণ্টাৰভিউ বুলি কয়। আৰু তাৰপিছত আছে ছোৱালীৰ বাবে 16 কিলোমিটাৰ 4 ঘণ্টাত। ইয়াত লিখা আছে আফটাৰ the written exam there will be a physical examination that will include walking for 26 kilometers for male candidate and walking for 16 kilometers for female candidates within 4 hours and medical test. এইখিনি হোৱাৰ পিছত আপোনালোকৰ মেডিকেল টেষ্ট হ'ব। আৰু অৱশেষত লাষ্টত গৈ আপোনালোকৰ হ'ব ভাইবা টেষ্ট। এই ভাইবা টেষ্টৰ ওপৰত ভিত্তি কৰি লাষ্টত আপোনালোকৰ ফাইনেল মেৰিটটো ওলাই আহিব। কোনে আপোনালোকে চাকৰিটো পাবলৈ যোগ্য হয় সেই মেৰিট লিষ্টটো ওলাই আহিব। ইয়াৰ পিছত আমি আলোচনা কৰোঁ ইয়াৰ চিলেবাছৰ ওপৰত। আপোনালোকে যিখিনি ফৰেষ্ট গাৰ্ডৰ এক্সাম হ'ব তাৰ চিলেবাছটো হ'ল জেনেৰেল নলেজৰ ক্ষেত্ৰত আছে কাৰেণ্ট এফেয়াৰ্ছ। জেনেৰেল নলেজৰ ক্ষেত্ৰত আছে কাৰেণ্ট এফেয়াৰ্ছ 6 মান্থৰ। আপোনালোকে অলপ ভালকৈ মন কৰিব চিলেবাছখিনি। 6 মান্থৰ কাৰেণ্ট এফেয়াৰ। তাৰপিছত আছে হিষ্ট্ৰী, আপোনালোকে মন কৰিব হিষ্ট্ৰী আছে। তাৰপিছত আছে জিঅ'গ্ৰাফি। হিষ্ট্ৰী আপোনালোকে অসম, ভাৰত আৰু ৱৰ্ল্ড, আছাম, ইণ্ডিয়া এণ্ড ৱৰ্ল্ড গোটেইখিনি হিষ্ট্ৰী আপোনালোকে মেইন টপিকখিনি ভালকৈ মনকৈ পঢ়িব। আৰু জিঅ'গ্ৰাফিও আপোনালোকে ছেম তেনেদৰে অসমৰ, ভাৰতৰ আৰু বিশ্বৰ
ভূগোলটো আপোনালোকে ভালকে পঢ়িব তাৰ পিছত আছে পলিটিক্যাল সায়েন্সটো আপোনালোকে ভাৰত অসম আৰু পৃথিৱীৰ বিষয়ে পঢ়িব লাগিব তাৰ পিছত আছে আপোনালোকৰ ইকোনমিক্স জেনাৰেল সায়েন্স এবাৰ আপোনালোকে ভালকে পঢ়িব এইখিনি আছিল জেনাৰেল নলেজৰ ওপৰত তাৰ পিছত আছে আপোনালোকৰ ইংলিছৰ ভিতৰত আছে ইংলিছৰ সিলেবাসত আছে স্পট এণ্ড এৰৰ তাৰ পিছত আছে fill in the blanks synonyms antonyms spelling detecting misspelled word তাৰ পিছত আছে আপোনালোকৰ idioms and phrases ইয়াৰ পিছত আছে one word substitution তাৰ পিছত আছে improvement of sentence তাৰ পিছত আছে active passive voice of verbs voice tense তাৰ পিছত আছে conversion into direct indirect narration তাৰ পিছত আছে shuffling of sentence part তাৰ পিছত আছে shuffling of sentences in a passage তাৰ পিছত আছে close passage and comprehension আপোনালোকে গুটেই কেটা টপিক অতি ভালকে মনকে পঢ়িব যাতে আপোনালোকৰ ৰিটেন এক্সামটো অতি ভালকে দিব পাৰে তাৰ পিছত আছে ম্যাথমেটিক্সৰ কাৰণে আপোনালোকৰ আছে ফান্ডামেন্টাল অ্যাৰিথমেটিক অপাৰেশনস তাৰ পিছত আছে পার্সেন্টেজ তাৰ পিছত আছে ৰেশিও এণ্ড প্ৰপৰশন সিম্পল ইন্টাৰেষ্ট এভাৰেজ ডিসকাউন্ট তাৰ পিছত আছে আপোনালোকৰ নাম্বাৰ সিস্টেম computation of whole numbers decimal and fractions তাৰ পিছত আছে আপোনালোকৰ relationship between numbers তাৰ পিছত আছে partnership time and distance use তাৰ পিছত আছে use of table and graphs mensuration এই গুটেইখিনি সিলেবাসৰ ওপৰত ভিত্তি কৰি গুটেইকেটা টপিকৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ ৰিটেন এক্সামটো অনুষ্ঠিত হ'ব আপোনালোকে অতি ভালদৰে ৰিটেন এক্সামটো দিব তাৰ পিছতহে ৰিটেন এক্সামত কোৱালিফাই হোৱাৰ পিছতহে আপোনালোকে ফিজিক্যাল টেষ্টটো দিব পাৰিব তাৰ পিছত ফিজিক্যাল টেষ্টটোত উত্তীৰ্ণ হোৱাৰ পিছতহে আপোনালোকে ভাইবাটো দিব পাৰিব আশা কৰোঁ সকলে ভালকে ৰিটেন এক্সাম দিব সকলোৰে সুস্বাস্থ্য কামনা কৰি আজিৰ ভিডিওটো ইয়াতে সামৰিছো ধন্যবাদ আপোনালোকে ভিডিওটো চাই ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব ধন্যবাদ থাকিল সকলোলৈ